প্রতিনিধি উৎপল দাস আমার সঙ্গে রয়েছেন ফোন লাইনে। উৎপল, একেবারে অসম জুড়ে নির্বাচনের যে হাওয়া, সেই হাওয়া কিন্তু বইতে শুরু করেছে। আমরা দেখছি গতকালই স্বরাষ্ট্রমন্ত্রী এসেছেন, তিনি রোড শো করলেন গতকাল, আজও তার প্রচার অভিযান রয়েছে এবং আজারাতে আজ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা তিনিও প্ৰচাৰ অভিযান করছে। একেবারে ঝোড়ো প্রচার চলছে বিজেপির। প্ৰিয়ংকা, ক'ব লাগিব বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ বাবে আচলতে তুংগত উঠিছে শাসক বিৰোধীৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কালি ৰাষ্ট্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আগমন হৈছে অসমত আৰু অসম ভ্ৰমণৰ আজি দ্বিতীয়টো দিন গৃহমন্ত্ৰীগৰাকীৰ। আজিৰ দিনটোত ঢেকিয়াজুলি আৰু টিহুত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে আৰু মাৰ্ঘেৰিটা জনাই আৰু গোগামুখত বিজেপিৰ হৈ প্ৰচাৰ চলাব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিশ নবীনে। ইতিমধ্যে আপুনি যিটো প্ৰশ্ন কৰিছে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ গৃহ সমষ্টি জালুক বিধানসভা সমষ্টিত তেখেতে জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। আজি দিনৰ 4 বজাত এই জন আশীৰ্বাদ যাত্ৰা উলিওৱা হ'ব আৰু পলাশবাৰী আঞ্চলিক হাইস্কুলৰ খেলপথাৰৰ পৰা আৰম্ভ কৰি মাজেৰিগাঁও চৌক বুলি যিটো চৌক আছে, সেই চৌক পাৰ হৈ যোৱাৰ পিছতে গড়ল হ'ব আৰু গড়লৰ পৰা তেখেতে ধাৰাপুৰৰ যি চৌক আছে সেই চকলৈ আচলতে এই জন আশীৰ্বাদ যাত্ৰাত তেখেতে অংশগ্ৰহণ কৰিব। ইতিমধ্যে আজি এই জন আশীৰ্বাদ যাত্ৰাৰ বাবে যিসমূহ মণ্ডল আছে, মণ্ডলসমূহৰ যিসমূহ প্ৰস্তুতি ইতিমধ্যে প্ৰায় তেখেতসকলে সম্পূৰ্ণ কৰিছে আৰু দিনৰ যিহেতু 4 বজাত এই অনুষ্ঠানটো অনুষ্ঠিত কৰা হ'ব, সেয়েহে এই জন আশীৰ্বাদ যাত্ৰাত প্ৰত্যেকটা মণ্ডলে আচলতে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে আৰু নিশ্চয়কৈ ক'ব লাগিব শাসক বিৰোধী দুয়োপক্ষই আচলতে ব্যাপক নিৰ্বাচনী প্ৰচাৰৰ বাবে তেখেতসকলে বিভিন্ন ৰণনীতি তেখেতসকলে চলাইছে আৰু তাৰ অন্যতম এটা হৈছে মুখ্যমন্ত্ৰীৰ যি জন আশীৰ্বাদ যাত্ৰা। ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তত এই জন আশীৰ্বাদ যাত্ৰা সম্পন্ন কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টি জালুকবাৰীৰ বিধানসভা সমষ্টিত তেখেতে এই যি জন আশীৰ্বাদ যাত্ৰা, এই জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰিব। আচলতে এক কথাত ক'বলৈ গ'লে পলাশবাৰী যি আঞ্চলিক হাইস্কুল আছে, সেই আঞ্চলিক হাইস্কুলৰ পৰা তেওঁৰ এই জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব আৰু শেষ হ'ব ধাৰাপুৰত। এই সময়ছোৱাত এই যিটো যাত্ৰা হ'ব, এই যাত্ৰাত কেইবাখনো গাঁও তেখেতে স্পৰ্শ কৰাৰ প্ৰয়াস কৰিব আৰু ইয়াৰে যিসমূহ লোক আছে তেওঁলোকৰ মাজত আচলতে বিজেপিৰ প্ৰসাৰ কৰাৰ বাবে চেষ্টা কৰিব আৰু ইতিমধ্যেই যিসমূহ বুথ আছে তেওঁলোকেও এই যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই তেওঁলোকেও যথেষ্টখিনি ইয়াতে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে আৰু আমি ইতিমধ্যেই উল্লেখ কৰিছো যে ভাৰতীয় জনতা পাৰ্টিৰ দলে যিহেতু ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে, কালি দিনৰ 4 বজাত অমিত শ্বাহ 4:45 তেওঁ এয়াৰপৰ্টত উপস্থিত হৈছিল আৰু উপস্থিত হৈ পেলাই তেখেতে এটা ৰেলীত অংশগ্ৰহণ কৰিছিল আৰু একেদৰে আজি দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যি আজি যাত্ৰা আছে জন আশীৰ্বাদ যাত্ৰা, এই যাত্ৰাত আজি অংশগ্ৰহণ কৰিব। বেশ, ধন্যবাদ উৎপল। প্রতিনিধি উৎপল দাস আমার সঙ্গে ছিলেন ফোন লাইনে।